যোৰহাটৰ মালোৱাৰী পথৰ দুৰ্দশা। যোৰহাটৰ এটা পথক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে নিশা উত্তপ্ত পৰিস্থিতি। উত্তৰ পশ্চিম যোৰহাটৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মালোৱাৰী পথ বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ তথা মেৰামতিৰ অভিযোগ ৰাইজৰ। এন্ধাৰৰ সুৰুঙা লৈ ঠিকাদাৰে শিলগুটি মিহলি মাটিৰ পৰিৱৰ্তে বোকা মাটি ছটিয়াই পথ নিৰ্মাণ কৰিবলৈ লওঁতে ৰাইজৰ বাধা প্ৰদান। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ। মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে সকলোকে এই কথাটো ক'বলৈ পাই সুখী হৈছোঁ যে আমাৰ এই মালোৱালীৰ ৰাস্তাটো যিজন কণ্ট্ৰেক্টৰে পালে তেখেতৰ কাম কাজখিনি দেখি আমাৰ ৰাইজে বহুত সুখী। এইকাৰণেই যে তেখেতে কেইদিনমান কাম কৰিব, ৰাস্তাটো খান্দিব, তাৰপিছত ইয়াত মানুহ নাইকিয়া হ'ব, ৰাস্তাত ৰদ পেলাই দিব, ৰাস্তাত ছাইডৰ ড্ৰেইনকেইটা খান্দি পেলাই তাতে কোনো বন্ধ কৰাৰ কোনো সুবিধা নাই আৰু তেনেকৈ অ'পেন কৰি এৰি দিব। আৰু সেইটো ড্ৰেইনতে পৰি ৰাস্তাত সেই ড্ৰেইনটোত এক্সিডেণ্ট বহুত হৈছে। কাৰণ যেতিয়া স্কুল কলেজলৈ ল'ৰা ছোৱালীবোৰ গৈ থাকে, বাইকত এক্সিডেণ্ট হৈছে, বাইক পৰিছে, কাৰোবাৰ সেই ৰদত মূৰটো খুন্দা খাই পেলাই এক্সিডেণ্ট হৈ পেলাই যেতিয়া ড্ৰেইনত পৰিছেগৈ, তাত ৰদবিলাকো ওলাই আছে। সেই ৰদবিলাকত যে ছেফটি ৰিবন মাৰি পেলাই তেখেতসকলে অলপ প্ৰটেকশ্যন দিব লাগে, সেই বিষয়েও তেখেতৰ কোনো কাণ্ডজ্ঞান নাই। আৰু ৰাস্তাত যিকেইজন মানুহে কৰ্মচাৰী আছে তেখেতসকলেও সেই বিষয়ে একো নাজানে আৰু কোনো আজিলৈকে মোক কৰা দেখা নাই। তাৰপিছতো ৰাস্তাটো এনেধৰণে আজি ডেটত যিটো কণ্ডিশ্যন চলি আছে, য'ত নেকি এই বাৰিষা অৱস্থাত এইটো এটা মেইন ৰাস্তা, কাৰণ হাজাৰ হাজাৰ মানুহ এইটো যাতায়াতৰ পথ, স্কুল কলেজলৈ যোৱা মেইন ৰাস্তা, তাতো তেখেতসকলে GSB মৰাৰ বদলি আজি কি কৰিছে, মাটি আনি বোকা কৰি ৰাস্তাটোত পেলাইছে। সেই বোকাত এতিয়া পৰি পেলাই এতিয়া পৰ্যন্ত মিনিমাম 5টা এক্সিডেণ্ট হৈছে আৰু এটা ল'ৰা ছোৱালী হাত ভৰি ভাগি গৈছে। সিমানখিনিতো যেতিয়া তেখেতসকলৰ কনষ্ট্ৰাকশ্যন কোম্পানী মানুহ থকাৰ পিছতো তেখেতসকলে কোনো এতিয়ালৈকে বৰ্তমানলৈকে কোনো একশ্যন লোৱা নাই। এতিয়া আমাৰ পুৱা এঘণ্টা ওপৰত হ'ল যে যিখিনি মাটি পেলাই ৰাস্তাটো ব্লক কৰিছে, সেই মাটিখিনি অতি শীঘ্ৰে উঠাই দিয়ক। তেখেতসকলে বৰ্তমানৰো সেইটোৱে বক্তব্য দি আছে, হয় আমি উঠাম আৰু কৰিম। এতিয়ালৈকে কোনো কৰাৰ আমি মানসিকতা তেখেতসকলক দেখা নাই বা ৰাস্তাটোৰ ওপৰত কোনো মেচিনেৰী খাৰাপ হোৱা দেখা নাই। আচৰিত কথা যে এই কামখিনি দিনত কৰিব পাৰিলেহেঁতেন, কিন্তু তেখেতসকলে চুৰি কৰি মানুহৰ আগত নেদেখুৱাকৈ ৰাতি আনি মাটি পেলাইছে আৰু ৰাতি স্প্ৰেড কৰি পেলাই দিছে। আৰু যিখিনি মানুহ দিনত যোৱা মানুহখিনিয়েতো গম নাপায় যে ইয়াতে মাটি পৰি আছে, সেই মানুহখিনিতো আহি পেলাই কেনেকুৱা এটা অৱস্থা হৈছে ভাবিব নোৱাৰোঁ। জেঠমহীয়া ৰুলে ইমান পোলা হ'ব, ধান ৰাইজে চাউল নিকিনাকৈ হ'ব। এইখন ৰুব লাগে দেই, কঠীয়া বিচাৰক, ৰাইজে কঠীয়া বিচাৰি আনক ৰাইজে। মই ৰুম, মই বুঢ়ী মানুহ যদিও মই পাছ পেলাই নাযাওঁ, ময়ো ৰুব পাৰিম। তোমালোকে কঠীয়া বিচাৰি আনা, মোক পেলাই দিয়া, মই ৰোৱনী বিচাৰি নিম, নিজেই ৰুম, মই নিজৰ হাতেৰে ৰুম। কিমান বছৰ আচলতে বেয়া আইতা, কিমান বছৰ আচলতে বেয়া হৈ আছে? কিমান মানে ধৰি লোৱা এমাইলে হ'ব। কিমান বছৰ হৈ গ'ল? বহুত বছৰ হ'ল দেই। ৰিপেয়াৰিং কৰে এতিয়া। বিধায়কজনলৈ কি আহ্বান জনাব? বিধায়কজনলৈ কি আহ্বান জনাব? মানে বিধায়কে লাগিলে এদিন আহি চাই যাওক নিজেই, আমি যদি কোৱা কথাটো মিছা হৈছে। যোৰহাটৰ মুখ্য এটা উপপথ মালোৱালী পথটো। এই মালোৱালী পথটো আজি এবছৰতকৈ অধিক নিবিদাৰজনে পোৱা হ'ল। 950 মিটাৰ পথ সম্পূৰ্ণ কৰিব নোৱাৰিলে। তাৰ তৎসত্ত্বেও এই এটা বৰ্ষ সম্পূৰ্ণ খৰালি ছিজন পাৰ হৈ যোৱাৰ পাছতো কোনো ড্ৰেইনৰ কাম আৰম্ভ নকৰিলে। ইয়াত এই 950 মিটাৰ ৰাস্তাত ইমান গাঁত আছিলে, সেই গাঁতবিলাকত আজিলৈকে এগাড়ী চেণ্ড গ্ৰেভেল ইয়াত ব্যৱহৃত নহ'ল। তেওঁলোকে যোৰহাটৰ বিভিন্ন ঠাইত পথ লৈছে, নিবিদা পাইছে। আমি জানিব পাৰিছোঁ শেহতীয়াকৈ অসমৰ মাননীয় গড়প্ৰাপ্তানি বিভাগৰ ঘনিষ্ঠ হোৱাৰ বাবে যোৰহাটৰ বিভিন্ন পথবিলাক তেওঁক কাম পাইছে। কাম পোৱাৰ বিনিময়ত প্ৰতিটো ৰাস্তাতে আধৰুৱা কৰি থৈছে। ঠিক তেনেধৰণে এতিয়া এই মালোৱালী 950 মিটাৰ ৰাস্তা, যিটো ৰাস্তাত যোৰহাটৰ উপৰিও শিৱসাগৰলৈকে ধৰি এই পথটোৱে সৰহ সংখ্যক শাক পাচলি এই পথটোৱে যায়। যিহেতু এই উত্তৰ পশ্চিম যোৰহাট অঞ্চলটো এটা কৃষিজীৱী প্ৰধান অঞ্চল। এই অঞ্চলটোত আজিলৈকে এই এবছৰ অধিককাল 950 মিটাৰ ৰাস্তা সম্পূৰ্ণ কৰিব নোৱাৰাত সৰু সুৰা অকস্মাত দুৰ্ঘটনা হৈ আছে। কিন্তু ইয়াৰ উপৰিও আৰু এটা পৰিতাপৰ বিষয়, যেতিয়া 12 ডিচেম্বৰ তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহিছিলে, তেতিয়া একে ৰাতিৰ ভিতৰতে চেণ্ড গ্ৰেভেল মাৰি WMM কৰি ৰাস্তাটো সম্পূৰ্ণ কৰিছিলে। দুবাৰকৈ আমি চুমাকপত্ৰ আয়ুক্তৰ যোগেদি আমি প্ৰেৰণ কৰিছোঁ, বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছোঁ, কিন্তু আজিলৈকে তাৰ কোনো সুংসূত্ৰ লোৱা নাই। আজি দেখিছে, আজি ৰাতি আহি চেণ্ড গ্ৰেভেল দিয়াৰ ঠাইত য'ত ৰুলাৰ কৰিব লাগিছিলে মাটি দিছে। আপোনালোকে দেখিছে ইয়াতো মাটি পৰি আছে। মাটি পৰি থকা বিনিময়ত আগতে যি পানী আছিলে, পানী থাকোঁতে গাড়ীখিনি অহা যোৱা কৰাত সুবিধা আছিলে, যিহেতু তলত পাথৰ আছিলে। এতিয়া যেতিয়া মাটি দিলে, এতিয়া আপোনালোক থাকোঁতে 6-7খন ওপৰৰ স্কুটি আৰু বাইক আৰু চাইকেল
বাগৰি বাগৰি পৰিছে। আমি অসম জাতীয়তাবাদী যুৱ চামে স্পষ্টকৈ আমি জনাই দিব বিচাৰিছোঁ যদি অনতিপলমে এই মালোৱালি 950 মিটাৰ দৈৰ্ঘ্য পথ যদি সম্পূৰ্ণ কাম আৰম্ভ নকৰে তেতিয়া অনাগত দিনত স্থানীয় ৰাইজৰ সহযোগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিব। বৰ্তমান যিজন বিধায়ক এই অঞ্চলটোত পৰে তেওঁক আমি 2টা বছৰে বিধায়ক হ'ল যদিও আমি ক'বলৈ লাজ লাগে, তেওঁক আমি বিধায়ক হিচাপে নাভাবোঁ, আমি তেওঁক এজন গাঁওবুঢ়া হিচাপেহে ভাবোঁ। তেওঁ এজন গাঁওবুঢ়াৰ প্ৰতিনিধিয়ে যি গাঁওবুঢ়াজনে নিজৰ অঞ্চলটোৱে যিমানখিনি কাম কৰিব পাৰে এজন বিধায়ক হিচাপে তেওঁক আমি সেই কামখিনি চকুত পৰা নেদেখোঁ। তেওঁ ক'ৰবাৰ মঞ্চত গামোচা পিন্ধা আৰু ক'ৰবাত বিয়া খোৱা 2-এখন তাৰ বাদে কিন্তু আমি যি দেৰগাঁৱৰ সমষ্টি যিহেতু তেওঁ ঘৰৰ পৰা 2 কিলোমিটাৰ আঁতৰত এই আঁতৰৰ পথটো যেতিয়া আজিলৈকে সম্পূৰ্ণ কৰিব নোৱাৰিছে 10টা বছৰে আৰু সেইজন আমি বিধায়কৰ পৰা আমি অনাগত দিনত কি আশা কৰিব পাৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।